নমস্কাৰ বন্ধু বান্ধৱীসকল, খুলুমবাই লগফৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বাৰিষা বতৰৰ পিছৰ পৰা পথাৰৰ সোণোৱালী পথাৰৰ ধান ভিডিঅ' মই দিয়া নাই, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া আৰু জানেই নহয়, আমি যিমানেই ষ্টেণ্ডাৰ্ড নেদেখাওক কিয় বা যিমানেই উৰণ পিন্ধন য'তেই য'ত নাযাওক কিয়, আমি গাঙলীয়া মানুহ। গাঙলীয়া আমাৰ এয়া পথাৰৰ ভিডিঅ' আপোনালোকক যদি আমি দেখুৱাব নোৱাৰোৱে, কিহৰ গাঙলীয়া হয়নে? পথাৰৰ এয়া আমি দৃশ্য আপোনালোকক দেখাবই লাগিব আৰু আমি পথাৰত আহিবই লাগিব। সেইটোৱে আপোনালোকক জনাব বিচাৰিছোঁ। পথাৰত নাহিলে আমাৰ নহয়, আমি পথাৰত আহিবই লাগিব, ধান ৰুব লাগিব, ধান কাটিব লাগিব, কঠীয়া মাৰিব লাগিব। সেয়াই আপোনালোকক আজি মই দেখাব বিচাৰিছোঁ। আমাৰ মাজতে দিছিলোঁ নেকি, এবাৰ দিছিলোঁ চাগে অকণমানকৈ, কিন্তু আজি ধুনীয়াকৈ ধান পকাৰ পিছত মই আপোনালোকক দেখাম। চাওকচোন আমি কিমান দূৰৰ পৰা আহি আছোঁ। বহুত বেছি দূৰ হয় আমাৰ পথাৰটো। আগতো মই আপোনালোকক কৈছোঁৱে, এতিয়া আকৌ যাবলৈ আছে। সেয়া বিলিটো ডুবু গৈ আছে। মানুহজন স্কুলত গৈছিলে, সেইকাৰণে ৰখি দেৰি হৈ গ'ল। তো এতিয়া গৈ আছোঁ। সোণোৱালী শস্যৰ পথাৰ, সোণোৱালী ৰ'দৰেৰে ভৰপূৰ সেন্দুৰীয়া, সেউজী সেউজী সেউজীয়া, সেউজী ধৰণী ধুনীয়া, সেউজী সেউজী সেউজীয়া, সেউজী ধৰণী ধুনীয়া। কিমান ধুনীয়া চাওকচোন বন্ধু বান্ধৱীসকল। ৱাও, মই ধান পকাৰ পৰা অহাই নাছিলোঁ। কাতি বিহুৰ সময়তো আহিবলৈ নাপালোঁ, বিশেষ অসুবিধা হৈ থকাৰ কাৰণে। তেতিয়া হয়তো গম পালোঁ হয়, কিন্তু আজি আহিছোঁ আমাৰ পথাৰ চাবলৈ। পানী হৈ আছে নেকি দাদা? ধান কাটিলে ন? অঁ, কি হ'ল? থাকিব আৰু কি কৰিব, এতিয়া উপায় নাই ন দাদা? আমাৰে অকল নহয়, ৰাইজৰে আছে। এইখিনিৰ পৰা আমাৰ ধান সেয়া চাওক, বহুত ধুনীয়া হৈছে ধান। বন্ধু বান্ধৱীসকল, এয়া মই পথাৰৰ মাজে আহি আছোঁ। এনেকৈ ধানৰ মাজে মাজে চাবলৈ কাৰণে আহিছোঁ। মোবাইলটো ধৰি আছোঁ, পৰি যাব বুলি ভয়ো লাগে। পথাৰৰ পানীও শুকোৱা নাই। এয়া চাওকচোন, এয়া মানে ধানৰ এই কঠীয়াটো মিক্স হৈ গ'ল নে লগাওঁতেই ধুনীখিনি মিক্সে কৰিলোঁ, লগালে চাগে। পৰি যাম বুলি ভয় লাগে। অঁ, এইটো কাটোতে প্ৰব্লেম হ'ব নেকি ঐ? হা, কেনেকৈ কাটিব? এই দৰাটোত বেছিকৈ আছে। কি হৈ গ'ল আকৌ এবাৰনো আমাৰ জমনিহে হ'লে। হা, এইটোতো বৰা ধানটো থ'ব লাগিব, থোৱাটো। ইয়াৰ লগতে ইয়াত গুৰিত দেখোন কিবা আছে। এইয়া ধান দেখালোঁ, বৰা ধান ইফালে অলপমান মিক্স হৈ গ'ল। অলপ মনটো বেয়া লাগিলে আৰু কি ক'ম আৰু, হৈ যায় কঠীয়াৰ লগত চাগে এনেকুৱা হ'ল। চাওক কিমান ধুনীয়া আমাৰ গাঁৱলীয়া পৰিৱেশ, কিমান ধুনীয়া গাঁৱলীয়া পৰিৱেশ চাব পাৰে আপোনালোকে। ইমান ধুনীয়া। হা, ক'ত মাছ আছে? থৈ যাবিচোন, মই কালি ৰাতিপুৱাই আহি কাটি লৈ আকৌ দি থৈ যাম হা। এটা লৈ যাম দেই। হৈ গ'ল নেকি আপোনালোকৰ ইয়াত? নাই, আৰু 3টা দৰা আছে। অঁ, ইমান জোৰ কৰি দিয়ে। অঁ, তাকে।
বন্ধু বান্ধৱীসকল, এয়া আমাৰ পথাৰটো দেখালোঁ আপোনালোকে গম পাইছে চাগে। আমাৰ ৰঞ্জিত ধানৰ মাজে মাজে বৰা ধান মিক্স হৈ গ'ল। সঁচাকৈ বহুত বেছি বেয়া লাগি আহিল মনটো। কি ক'ম আৰু, শেষত আমি এনেকৈ ফূৰ্তি কৰি ফটো চটো উঠি ভিডিঅ' কৰি আহিলোঁ। মানুহৰ জীৱন আজি আছে কালি নাই বন্ধু বান্ধৱী, হয়নে নহয়? তো সেইকাৰণে আমি সদায় এনেকৈ এনজয় কৰি থাকোঁ মিষ্টাৰ ইণ্ডিয়া আৰু মই। আৰু আশা কৰোঁ আপোনালোকে ভাল পাইছে বুলি। প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ'টি। আৰু কোন ঠাইৰ পৰা আপোনালোকে চাই আছে মই কমেণ্ট কৰিলেহে গম পাম। আপোনালোকে কমেণ্ট কৰিব। যদি নতুন আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আজিলৈ বাই বাই।